চাওক বিজেপিয়ে সময়ে সময়ে এনেকুৱা কিছু বিষয়বস্তু লৈ আহে যি বিষয়ৰ জৰিয়তে দেশখনৰ কিছু জ্বলন্ত সমস্যা বা জ্বলন্ত যিটো ইস্যু তাক তল পেলাবলৈ সদায় চেষ্টা কৰে। এক দেশ এক নিৰ্বাচন এই কথাটো আজি নতুন কথা নহয়, পূৰ্বৰ পৰাই তেওঁলোকে বিভিন্ন ধৰণে কথা কৈ আছে। তাৰ কাৰণে তেওঁলোকে কমিটিও গঠন কৰিছিল, কমিটিয়ে কিবা প্ৰতিবেদন দিছেও। গতিকে এই কথাবিলাক মই ভাবোঁ যে কেৱল বিজেপিৰ ভিতৰ চৰাৰ কথা নহয়। এক দেশ এক নিৰ্বাচন হ'বলৈ হ'লে দেশৰ জনসাধাৰণ একমত হ'ব লাগিব। জনসাধাৰণ সহমত, যিটো জনসাধাৰণৰ সহমত তাক আমি গঠন কৰিব লাগিব। আৰু সেই ক্ষেত্ৰত বিজেপিয়ে জনসাধাৰণৰ লগত কোনো কথা বাৰ্তা পতা নাই। কেইজনমান ব্যক্তিৰ মাজত বা কেইবাটাও ৰাজনৈতিক দলৰ সিদ্ধান্তই এক দেশ এক নিৰ্বাচন হ'ব নোৱাৰে। গতিকে মই ভাবোঁ যে ইয়াৰ কাৰণে বহল আকাৰে বহল ভিত্তিত ইয়াৰ কাৰণে আমি কথা পাতিব লাগিব, ইয়াৰ কাৰণে মত ল'ব লাগিব। গতিকে অমিত শ্বাহ বা বিজেপিয়ে বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ধৰণে কথাবোৰ কয়, এইখন গণতন্ত্ৰৰ দেশ, ইয়াতে ৰাইজেই ৰজা পাতে। গতিকে ৰাইজৰ মত অবিহনে কোনো সিদ্ধান্ত হ'ব নোৱাৰে। আৰু এনেকুৱা ডাঙৰ সিদ্ধান্ত হ'বলৈ হ'লে ৰাইজ একমত হ'ব লাগিব। চাওক, এই কথাবিলাকৰ ওপৰত যদি আমি বিশ্লেষণ কৰিবলৈ যাওঁ, দীঘলীয়া বিশ্লেষণ কৰিব লাগিব। কিন্তু নেপথ্যত তেওঁলোকৰ কি ধাৰণা আছে সেয়া নাজানো। কিন্তু বিজেপিৰ কথাত আজিৰ তাৰিখত দেশৰ জনসাধাৰণে বিশ্বাস নকৰে। বিজেপিয়ে কিবা এটা সিদ্ধান্ত ল'বলৈ গ'লেই তাত যে তেওঁলোকৰ স্বাৰ্থ লুকাই থাকে, এই কথাটো দেশৰ জনসাধাৰণে জানে। গতিকে আমাৰ কথা একেবাৰে স্পষ্ট কথা, এক দেশ এক নিৰ্বাচনৰ ক্ষেত্ৰত সাধাৰণ জনতাৰ ৰায় ল'ব লাগে। সাধাৰণ জনতাৰ ৰায় যদি এক দেশ এক নিৰ্বাচনৰ পক্ষত থাকে, তাত আমাৰ ক'বলগীয়া একো নাই।